নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল নতুন এটি মিনি ভ্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। যোৱাটো ভিডিঅ'ত দেখিছে আপোনালোকে মই মাৰ ঘৰত আহিছোঁ আৰু আজি মই যাব ওলাইছোঁ ভণ্টিহঁতৰ ঘৰত। এয়া দেখিছে নহয়, আমি আজি বাছতে আহিলোঁ। এইফালে আমাৰ মাইনা একদম খিৰিকীৰ কাষতে বহিছে, বৰ ভাল পায় বাছত উঠি মাইনাই আমাৰ। আৰু বাছখন যে একেবাৰে খালী আছিলে আৰু আমি গোটেইকেইটা একদম খিৰিকীৰ কাষতে বহি লৈছোঁ, কাৰণ বাছখন একেবাৰে খালী আছিলে আৰু পূৰা এনজয় কৰি গৈ আছোঁ। আৰু ফাইনেলি আমি আহি পালোঁ ভণ্টিহঁতৰ ঘৰত। আৰু আমাৰ এই বাবাটো দেখিছে নহয়, বহু দিনৰ মূৰত মানে লগ পালোঁ। মই জন্ম হোৱাৰ প্ৰথম দিনাখনে মানে দেখিছিলোঁ আৰু এতিয়া চাওকচোন কিমান ডাঙৰ হ'ল। আৰু এয়া ভণ্টিহঁতৰ ঘৰটো। আৰু খোৱা বোৱা কৰি আমি আবেলি সময়ত অকণমান ফুৰিব আহিলোঁ। ভণ্টিহঁতৰ মানে ঘৰৰ কাষতে এটা নদী আছে, এই নদীটো মানে কেতিয়াবা ঘপককৈ পানী মানে বেছিকৈ হয় আৰু আপোনালোকক দেখাম বাৰু। এয়া আমি নদীৰ কাষে কাষে এনেকৈ অলপমান ফুৰি আছোঁ। আৰু এয়া মোৰ ভাগিনজনী, বাইদেউৰ ছোৱালী, আৰু এয়া ল'ৰা এটাই মানে এনেকৈ মাছ মাৰি আছে। ইয়াত এই নদীটোত মানে মাছো বহুত আৰু এনেকৈ মাছ মাৰি থাকে। আৰু চাওকচোন একদম কাষতে বহিছে, ভয়ে নকৰে। আৰু এনেকৈ আমি গোটেইকেইটা ফুৰি আছোঁ আবেলিৰ সময়। আৰু আমাৰ মাইনাই যে বহুত ফূৰ্তি পাইছে আহি। আৰু এয়া আজি মানে প্ৰথম দেখিছে যে বাবাটো আমাৰ কৰাত নাহে বেছি। আৰু এয়া আমি নদীৰ কাষত আহিছোঁ, দেখিছে নহয় আজি একেবাৰে পানী কম, কিন্তু আৰু গধূলি মানে ৰাতি হোৱালৈকে মানে পানী একদম বহুত বেছি হৈছিলে। আপোনালোকক দেখাম বাৰু। এয়া দেখিছে নহয়, একদম খালী খালী লাগি আছে, অলপমান পিছতে দেখিব আপোনালোকে একদম পানী মানে একদম ফুল হৈ যায় যদি অকণমান বৰষুণ দিয়ে। মানে ইফালেদি মেঘালয়ৰ পানী আহে যে, সেইকাৰণে মানে যেতিয়া আহে একদম ভয়ানক ৰূপত আহে। আপোনালোকক দেখাম, একদম বহুত বস্তু ভাহি আহে। আৰু মানুহবিলাকে মানে ইয়াৰ মানুহখিনি মানে ঘৰত পানী নুঠে যে, সকলোৱে মানে বস্তু ধৰাত ব্যস্ত হৈ যায়। আৰু এয়া আমি ৰাতিৰ সময় এতিয়া বহি আছোঁ। আৰু আমাৰ মাইনাক চাওকচোন, মানে ভাইটিৰ ইমান মৰম, ভাইটিয়ে টোপনি মাৰি আছে, মানে তাই জোলনাখন জোলাই দি আছে। আৰু ৰাতিপুৱা মানে নেক্সট ডে এয়া দেখিছে নহয়, ৰাতি মানে বহুত বৰষুণ দিছিলে। আৰু চাওকচোন নদীটো কিমান পানী হৈছে। যোৱাকালি আপোনালোকক দেখাইছিলোঁ নহয়, একদম খালী আছিলে আৰু ৰাতিৰ ভিতৰতে এনেকৈ মানে সোঁত বৈ আছে, দেখিছে নহয়। একদম বহুত বস্তু ভাহি আহে ইয়াতে। মেঘালয়ৰ পানী আহে যে, পাহাৰৰ পানী, আৰু মানে খৰি কিবা কিবি বস্তু, গৰু চৰু কেতিয়াবা ভাহি আহে। আৰু এয়া মানুহখিনি এনেকৈ, ইয়াৰ মানুহখিনি ভয়ে নকৰে, মানে সদায় দেখি থকা যে ভয় নকৰে। আৰু ইফালৰ মানুহখিনি গোটেই সাঁতোৰো পায়, মানে সেইকাৰণে ভয় নকৰে। আৰু এনেকৈ মানে খৰি ধৰি আছিলে। আৰু পানীবিলাক চাওকচোন, কালাৰটো একদম ৰঙা ৰঙা, পাহাৰীয়া পানী, মেঘালয়ৰ পানী যে। আৰু এতিয়া যাব ওলাইছোঁ বাইদেউহঁতৰ ঘৰত, মানে মোৰ মাৰ বাইদেউৰ ছোৱালী হয়, তাতে যাব ওলাইছোঁ। আৰু এইফালে চাওকচোন একদম পানী পানী হৈ গৈছে। আৰু আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিল। নেক্সট মিনি ভ্লগত আপোনালোকক বাইদেউহঁতৰ ঘৰত যোৱাটো দেখাম। তেনেহ'লে আজিলৈ আহিছোঁ, বাই।